এই সংগ্রাম চলিছে এই সংগ্রাম চলিছে এই জুই জ্বলিছে এই জুই জ্বলিছে বাংলাদেশী হুঁশিয়ার বাংলাদেশী হুঁশিয়ার বাংলাদেশী হুঁশিয়ার ভূঞা পুখুৰী বেদখল মুক্ত কৰিব লাগে जी रजनीय पुखुरी आमार भूঞা पुखुरीটো जी उच्छेदर नामत दखलदारी दखल कर उच्छेद कारण आम जिला प्रशासनक आम स्मारक पत्र दिया DC महोदय एसि बहि जाने ना ये तदारक DC काम की जिलार की काम कर DC जिला उपायुक्ते जान कत पुखुरी आছিলে कत के बांग्लादेशी आग्रासन कर बस्तुबिल चाब लगे और जिलार আপোনাৰ সকলো বিভাগজনক যায় মণ্ডলক লগাই মাতি এইটো উচ্ছেদ কৰিব লাগে এই বস্তুবিলাক আজি প্ৰশাসনে একদম নিয়মে বহি আছে কিন্তু আমি বিল আছে না ইয়াৰ ওপৰত বিপ্লৱ প্ৰতিবাদ কৰিছোঁ আজি যদি উচ্ছেদ নহয় আমি ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰিম আৰু সাংবাদিকক আজি ইয়াত প্ৰহাৰ কৰিছে যিজন উচ্ছেদ কৰিবলৈ হ'ল দখলদাৰী আজি জ্যেষ্ঠ সাংবাদিকক প্ৰহাৰ কৰি তেখেতক এৰেষ্ট কৰিছিল কিন্তু আমি ক'ব নোৱাৰোঁ 12 ঘণ্টা সময় পুলিচে কিন্তু আমি গ্রহণযোগ্য ইয়াক যদি জেল হাতিল প্ৰেৰণ নকৰে তেখেতক আমি বিলাস না খাই সাংবাদিকৰ হাতিল তাক তাই অধিকাৰ পইচা হাত দিব আমি আমি তেখেতে আইন হাতত আমি হাতত তুলিবলৈ আমি আজি যদি উচ্ছেদ নহয় যিমান প্ৰশাসন আৰু যিমান পুলিচ বিষয়া আমাক গুলি কৰিলে আমি ৰাজপথ এৰি নিদিওঁ ভূঞা পুখুৰী আচলতে ঐতিহাসিক ভূঞা পুখুৰীটো বেদখলৰ কবলত এই বেদখলকাৰীক আচলতে আমি দৃষ্টিগোচৰ কৰিবৰ কাৰণে জিলা প্ৰশাসনক আমি বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছোঁ জিলা উপায়ুক্ত মহোদয়াক আমি আচলতে মেমৰিণ্ডাম প্ৰদান কৰিছিলোঁ বৰ্তমানলৈকে কোনো ধৰণৰ আমি উচ্ছেদৰ পৰিলক্ষিত আমি হোৱা নাই ইয়াৰ সহজ আমি তদন্ত কৰিবৰ কাৰণে আমি সেইদিনাখন উপস্থিত হৈছিলোঁ জ্যেষ্ঠ সাংবাদিক এজনক আচলতে বেদখলকাৰী যি নাজিমা বেগম নামৰ বাইদেউগৰাকীয়ে আচলতে প্ৰহাৰ কৰিলে এই প্ৰহাৰক আমি আচলতে খুব গৰিহণা জনাইছোঁ তেখেতক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছিলোঁ মধুৰাপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে কিন্তু 12 ঘণ্টাৰ পিছতে আচলতে তেখেতক মুকলি আকাশৰ তলত আছে কিন্তু আমি পুনৰবাৰ জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ যে বিৰাচী থানা অসম আৰু আমাৰ তাৰপৰা চাহ জনগোষ্ঠীৰ আচ্ছা সংগঠন সকলৰ ফালৰ পৰা তেখেতক অনতিপলমে বিলম্বে আচলতে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু ঐতিহাসিক আমাৰ যি ৰজাদিনীয়া পুখুৰী ভূঞা পুখুৰী উচ্ছেদমুক্ত আমি বিচাৰিছোঁ অন্যথা যদি তেখেতলোকে কোনো বিহিত যদি ব্যৱস্থা গ্ৰহণ নকৰে আমি কিন্তু তেতিয়া দল সংগঠনসমূহে বিভিন্ন চৰমপন্থা আমি আচলতে গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিবলৈ ওলাই আহিম বিভিন্ন যদি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হয় তেতিয়া আমি কিন্তু দল সংগঠনসমূহ কোনো কাৰণত জগৰীয়া নহয় আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ আপুনি সঁচাকৈ আচলতে উচ্ছেদ এখন সুন্দৰ আপুনি বিচাৰিছেনে যদি বিচাৰিছে আপোনাক অনতিপলমে যাতে এই পৰিয়ালটোক আচলতে উচ্ছেদ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত